আজি এয়া দেখিছোঁ যে এয়া বনাবলৈ লৈছোঁ চিকেন হয় চিকেন পকৰা বনাব যে আপোনালোককো ভাবিলোঁ দেখাওঁ কেনেকুৱা হয় ৰেচিপিটো খাবলৈ কিন্তু বহুত বেছি টেষ্টি হৈছিলে আপোনালোকেও চাব পাৰে ট্ৰাই কৰি প্ৰথমতে মই ইয়াত দি দিলোঁ এটা ডিম ভাঙি পিনি এইটো তাৰপিছত অকণমান নিমখ দিলোঁ নিমখটো সোৱাদ অনুযায়ী আপোনালোকে দিব আৰু মাংস যিমানখিনি হয় সিমানখিনি চাই মই আধা কেজি লৈছোঁ তাৰপিছত এতিয়া ইয়াত দিলোঁ ধনিয়া পাউডাৰ 1 চামুচ দিলোঁ 1 চামুচতকৈ অকণমান বেছি দিম যিহেতুকে পকৰা বনাম জ্বলা অনুপাতে দিলোঁ ৰেড চিলি জিৰা পাউডাৰ দি দিলোঁ 1 চামুচ দিলোঁ কাটি থোৱা পিঁয়াজ দি দিলোঁ এটা পিঁয়াজ কাটি ৰাখিছিলোঁ মিডিয়াম সাইজৰ হয় বহুত বেছি ডাঙৰ নহয় বহুত বেছি সৰু নহয় এতিয়া মেৰিনেট কৰিবৰ কাৰণে কৰ্ণফ্লাৱাৰ দি দিলোঁ আৰু এতিয়া ইয়াত দি দিছোঁ বেচন আপোনালোকে দিবও পাৰে নিদিবও পাৰে যদি নিদিয়ে তেতিয়া কৰ্ণফ্লাৱাৰটো অকণ বেছিকৈ দিব লাগে অকণ বেচন দি দিলোঁ আৰু ইয়াত যে দেখিছে আদা নহৰু কেঁচা জলকীয়া একেলগতে পেষ্ট কৰি ৰাখি পিনি দিলোঁ যিহেতুকে মিক্স কৰিবই লাগিব সেইকাৰণে আকৌ বেলেগ বেলেগকৈ আৰু পেষ্ট কৰা নাই দি দিলোঁ এতিয়া দি দিলোঁ অকণমান ফুড কালাৰ দি দিলোঁ ছোৱালীজনী অকণমান ৰঙা হ'লে খাবলৈ মানে ভাল পায় বহুত বেছি নাই দি আমি অকণমান কালাৰটো আহিবৰ কাৰণে ফুড কালাৰ দি দিলোঁ ধুনীয়াকৈ এইখিনি মিক্স কৰিছোঁ দেখিছে কালাৰটো আহিবগৈ আৰু এনেকৈ মিক্স কৰি পানী দিয়াই নাই মই এতিয়ালৈকে একটুকু মানে কি হ'ল ডিমটো যে ভাঙি দিলোঁ ন ডিমৰ পৰা হৈয়ে গ'ল নহয় পানী নিদিলেও হৈ যাব আপোনালোকেও ট্ৰাই কৰি চাবচোন ফুড কালাৰটো কালাৰ হৈছে নাই সেইটোৰ ওপৰত ডিপেণ্ড কৰি যদি লাগে বুলি ভাবে আৰু অকণমান দি দিব পাৰে আপোনালোকে মই কিন্তু আৰু নাই দিয়া আৰু হৈ গ'লো নহয় তাৰপাছতে ছোৱালীজনী এতিয়া অকণমান নিমখ কাটি দিলে এতিয়া ৰসটো এয়া চেপি দিছোঁ আৰু ধুনীয়াকৈ হৈ গ'ল দেখিছে নহয় মেৰিনেটটো এতিয়া 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে ধুনীয়াকৈ ঢাকি পিনি এনেকৈ ৰাখি দিম তাৰপিছতে আকৌ বনাওঁতে আপোনালোকক দেখাই আছোঁ মই ভাবিছিলোঁ ফুড কালাৰটো ৰঙা হ'ব কিন্তু ফুড কালাৰটো ৰঙা নহয় চাগে অৰেঞ্জ কালাৰহে আহিলে গম পাইছেনে দোকানটো ইমান বেয়াকৈ থৈ লাগে নে বাৰু এয়া কেৰাহীখনত তেল গৰম কৰিছোঁ আৰু ইয়াত এতিয়া পকৰীটো দি দিম ভালকৈ তেলটো গৰম হোৱাৰ পাছত চিকেনটো এপিচ এপিচকৈ দি দিম কাৰ প্ৰিয় ক'ব দেই চিকেন পকৰাটো মই হ'লে খুব ভাল পাওঁ কিন্তু আজি মই প্ৰথম বনাইছোঁ কেনেকুৱা হয় নাজানো বাৰু খাবলৈ কিন্তু হ'লে আপোনালোকক দেখাইছোঁ আৰু ইমান ধুনীয়াকৈ সিজিছে দেখিবলৈ ইমান ধুনীয়া কালাৰ উঠিছে